নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। 15 আগষ্টৰ পূৰ্বে নিশা আৰক্ষীৰ তীব্ৰ তালাচী, নলবাৰীত আৰক্ষীৰ তালাচী অভিযান। 15 আগষ্টৰ পূৰ্বে নিশা আৰক্ষীৰ তীব্ৰ তালাচী, প্ৰতিখন বাহনত চলোৱা হৈছে তালাচী। দুৰ্বৃত্তৰ কুটাঘাতমূলক কাম কাজ ৰোধ কৰাৰ বাবে আৰক্ষীয়ে চলাইছে তালাচী। নিশা বাহন লৈ ওলোৱাৰ পূৰ্বে সাৱধান হওক, সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। নলবাৰী চহৰৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে চলায় তালাচী অভিযান। এটা ডাঙৰ খবৰ, 15 আগষ্টৰ উপলক্ষে আৰক্ষীয়ে তালাচী অভিযান চলাইছে। যদি আপুনি সুৰাপান কৰি গাড়ী চলায় তেনেহ'লে বৃহৎ পৰিমাণৰ জৰিমনাৰ সন্মুখীন হ'ব পাৰে আপুনি। 2 নম্বৰ খবৰটি হৈছে BTRত শীঘ্ৰেই নচলে উচ্ছেদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। BTRত শীঘ্ৰেই নচলে উচ্ছেদ, উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। BTRত উচ্ছেদ ইমান সহজ নহয়। BTR খিলঞ্জীয়া মানুহখিনিয়ে মাটিৰ পট্টা এতিয়ালৈকে পোৱাই নাই, হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য। প্ৰথমে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিব লাগিব। অসমত খিলঞ্জীয়া মানুহক বসুন্ধৰাৰ জৰিয়তে পট্টা দি তাৰ পিছতহে উচ্ছেদ কৰা হৈছে। BTRত শীঘ্ৰেই উচ্ছেদ কৰিলে কোচ, কলিতা, ৰাভা, বড়ো, গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী সকলো উচ্ছেদ হৈ যাব। যেতিয়ালৈকে মাটিৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে সেইসকল মানুহক উচ্ছেদ কৰিব পৰা যাব। গতিকে BTRত প্ৰথম কাম হ'ল মানুহক মাটিৰ পট্টা দিয়া, ইয়াৰ পিছতহে দ্বিতীয় কাম হ'ব উচ্ছেদ। তেতিয়াহে অবৈধ বাংলাদেশীসকলক উচ্ছেদ কৰা হ'ব। প্ৰথমতে BTRত থকা খিলঞ্জীয়া মানুহসকলক মাটিৰ পট্টা দিব হিমন্ত বিশ্ব শৰ্মাই, তাৰ পিছতেই অবৈধ যিসকল নাগৰিক থাকিব সেইসকলক বাছি বাছি উচ্ছেদ কৰা হ'ব। এয়া হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা। 3 নম্বৰ খবৰটি হৈছে 5টা দাবীৰে হোজাইত ওলাই আহিল হাজাৰ হাজাৰ মুছলমান, জিলা উপায়ুক্তক দাখিল কৰিলে স্মাৰক পত্ৰ। 5টা দাবীৰে হোজাইত ওলাই আহিল হাজাৰ হাজাৰ মুছলমান, হোজাই জিলা আয়ুক্তক দাখিল কৰিছে স্মাৰক পত্ৰ। 9 আগষ্টত সংঘটিত হোৱা মৰেল পুলিচিঙৰ ঘটনাৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী। তাজউদ্দিনক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিব দিছে। নাগৰিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আমচুৰ উদ্যোগত হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। 4 নম্বৰ খবৰটি হৈছে 3 ঘণ্টাৰ পিছতে মুকলি কৰি দিয়া হ'ল আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰক। থানাৰ সন্মুখতেই বিশাল আদৰণি, বন্ধ নহয় আমচুৰ আন্দোলন। 3 ঘণ্টাৰ পিছতে মুকলি কৰি দিয়া হ'ল আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰক। আমচুৰ আন্দোলন কোনো কাৰণতে বন্ধ নহয়। 1980 চনৰ পৰা আমচুৱে সংগ্ৰাম কৰি আহিছে। আহিবলগীয়া দিনবোৰতো অন্যায়ৰ বিৰুদ্ধে আমচুৱে মাত মাতি যাব। য'তেই অন্যায় হ'ব তাতেই আমচুৱে আন্দোলন কৰিব। অসমত গাজা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে বাছি বাছি ফৰেষ্ট অঞ্চলৰ পৰা একাংশ লোকক খালী কৰিব নালাগে। আমাক জেল দি, ভাবুকি দি আন্দোলন বন্ধ কৰিব নোৱাৰে। এইখন চৰকাৰে কোনো গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায়। আমি গণতান্ত্ৰিক আন্দোলনত বিশ্বাসী। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছিলোঁ। হাজাৰ হাজাৰ সংখ্যালঘু লোকে আন্দোলন কৰিছে। আজি যিসকলক উচ্ছেদ কৰিছে সেইসকল ভূমিহীন লোক। থানাৰ পৰা ওলাই এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ। 5 নম্বৰ খবৰটি হৈছে যোৰহাটত 40তকৈও অধিক সন্দেহজনক বাংলাদেশী মিয়াক আটক কৰা হৈছে। ধুবুৰীৰ পৰা বাছেৰে গৈ আছিল মাজুলীলৈ 40জনতকৈও সন্দেহজনক বাংলাদেশী মিয়া। যোৰহাটত বাছে বাছে সন্দেহজনক বাংলাদেশী মিয়াক আটক কৰা হৈছে। ধুবুৰীৰ পৰা বাছেৰে মাজুলীলৈ গৈ থকা অৱস্থাত আটক কৰিছে ৰাইজে। যোৰহাটৰ তৰাজানত ৰাইজে আটক কৰে সন্দেহজনক বাংলাদেশী লোকসকলক। পিছত আৰক্ষীক গতাই দিয়ে সন্দেহজনক বাংলাদেশী মিয়া লোকসকলক।
পিছত আৰক্ষীক গতাই দিয়ে সন্দেহজনক লোকসকলক ভুৱা নথিপত্ৰৰে অসমত থিতাপি লৈছিল এইসকল লোকে সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে 6 নম্বৰ খবৰটি হৈছে মিয়া মুছলমানৰ ওপৰতহে উচ্ছেদ হৈছে সংখ্যালঘু অধ্যুষিত এলেকাত হোৱা নাই আমছুৱে যিমান আন্দোলন কৰিব উচ্ছেদ দুটা বেছিকৈহে চলিব হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য আমছুৰ প্ৰতিবাদৰ ফলত থমকি নৰয় উচ্ছেদ অভিযান আমছুৱে যিমান বেছি আন্দোলন কৰিব উচ্ছেদ দুগুণে চলিব উচ্ছেদ কোনেও বন্ধ কৰিব নোৱাৰে উচ্ছেদ হ'বই প্ৰতিবাদ কৰিলে দুটা বেছিকৈহে হ'ব উচ্ছেদ আমি যিটো কৰিম বুলি কৈছোঁ সেয়া নিশ্চয় হ'ব সংখ্যালঘু অধ্যুষিত এলেকাত হোৱা নাই উচ্ছেদ মিয়া মুছলমানৰ ওপৰতহে হৈছে উচ্ছেদ মিয়া মুছলমানৰ ওপৰতহে হৈছে উচ্ছেদ বনাঞ্চল যিসকলে বেদখল কৰিছিল সেইসকলৰ ওপৰতহে হৈছে উচ্ছেদ যদি বড়ো মিচিং আছে তেওঁলোক পট্টা পোৱাৰ যোগ্য বনাঞ্চলত অজনজাতীয় লোক কিদৰে সোমাব পাৰিছে মিয়া মুছলমানৰ বাবে চৰত আমি মাটি দি থৈছোঁ চৰত উচ্ছেদ কৰাও নাই মিয়া মুছলমানৰ বাবে চৰত আমি মাটি দি থৈছোঁ চৰত উচ্ছেদ কৰাও নাই চৰৰ ভূমিত যোৱা নাই বড়ো ৰাভা মিচিং আৰু অসমীয়া ৰাজ্যৰ 50% ভূমি মিয়াসকলৰ বাবেই আছে তেওঁলোক চৰৰ পৰা কিয় আহিব বিচাৰে অসমীয়া এলেকালৈ এনেকৈ হ'লে অসমীয়া মানুহ ক'ত থাকিব উচ্ছেদৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা 7 নম্বৰ খবৰটি হৈছে চকুৰে মনিব নোৱাৰালৈকে ওলাই লাখ লাখ আহিল মুছলমান ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমছুৰ কঁপি উঠিল সমগ্ৰ ৰাজ্য ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমছুৰ মুছলমানৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ ৰাজ্য আমছুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে সাব্যস্ত কৰিব জংগী আন্দোলন আমি অসমীয়া সংস্কৃতি ধৰি ৰখা অসমীয়া প্ৰতিটো উচ্ছেদিত মুছলমান পৰিয়ালক চৰকাৰে ভূমি দিবই লাগিব মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক আমি ভূমিহীন মানুহ আমাক ভূমি লাগিবই এইবুলি প্ৰতিবাদ কৰিছে শেহতীয়া খবৰটি হৈছে ভোট চুৰি ৰাহুল গান্ধীয়ে প্ৰমাণসহ দাঙি ধৰা ভয়ংকৰ অভিযোগটো বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে তথ্য প্ৰমাণ দি নিৰ্বাচন আয়োগে কেনেকৈ বিজেপিৰ হৈ ভোট চুৰি কৰিছে প্ৰমাণ কৰি দেখুৱালে নিৰ্বাচন আয়োগে পালমৰা মন্তব্য দি ৰাহুল গান্ধীৰ অভিযোগ অস্বীকাৰ কৰাৰ সলনি তেওঁ দিয়া প্ৰতিটো প্ৰমাণ মিছা বুলি প্ৰমাণ কৰি দেখুৱাব পাৰিব লাগিছিল তাৰ পৰিৱৰ্তে তেওঁলোকে ৰাহুল গান্ধীকে তেওঁ কোৱা কথাবোৰৰ বাবে শপতনামা দিয়াৰ কথা কৈছে ৰাহুল গান্ধী নহয় নিৰ্বাচন আয়োগেহে কাঠগড়াত সোমাব লাগে নিজক দুখমুক্ত কৰাৰ কাৰণে প্ৰকৃত সত্যটো আচলতে কি প্ৰকৃত সত্যটো হ'ল বিজেপিয়ে নিৰ্বাচন আয়োগৰ সহায়ত বিভিন্ন কৌশল কৰি সামগ্ৰিকভাৱে নিৰ্বাচন প্ৰক্ৰিয়াটো নিজৰ নিয়ন্ত্ৰণলৈ আনি স্থায়ীভাৱে ক্ষমতাত থাকিব বিচাৰিছে আজি কেইদিনমান আগতে বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা ভাৰত জোড়ো অভিযানৰ তৃতীয় বাৰ্ষিক অভিৱৰ্তনত নিৰ্বাচনী আয়োগৰ জালিয়াতিৰ এটা নতুন সংজ্ঞা আৰু উপমাৰ কথা শুনিলোঁ তেওঁলোকে ত্ৰিশূলৰ উপমাৰে গোটেই পৰিস্থিতিটো ব্যাখ্যা কৰিছে এই ত্ৰিশূলক আমি স্থান কাল পাত্ৰ বুলিও ব্যাখ্যা কৰিব পাৰোঁ স্থান সমষ্টি পুনৰ নিৰ্ধাৰণ কাল এক দেশ এক নিৰ্বাচন পাত্ৰ ভোটৰ তালিকাৰ সংশোধন 1 নম্বৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যৱস্থা সাংবিধানিক এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জনসংখ্যা আৰু অন্যান্য কথা বিবেচনা কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয় কিন্তু তাৰ উদ্দেশ্য কেতিয়াও এটা ৰাজনৈতিক দলক সুবিধা কৰি দিয়াটো নহয় এতিয়া নিৰ্বাচন আয়োগৰ যোগেদি বিজেপিয়ে কি কৰিছে জনসংখ্যাৰ কথাটোৰ লগত উত্তৰ আৰু দক্ষিণ ভাৰতৰ কথাটো কেনেকৈ জড়িত হৈ আছে চাওক দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ শিক্ষা দীক্ষাত আগবঢ়া বাবেই তেওঁলোকৰ মাজত জনসংখ্যা কম আৰু তেওঁলোক উত্তৰ ভাৰতৰ ৰাজ্যসমূহতকৈ উন্নত আগবঢ়া তেওঁলোকৰ উপাৰ্জনো বেছি ভাৰতৰ মুঠ ঘৰুৱা উপাৰ্জনত তেওঁলোকৰ অৱদান উত্তৰ ভাৰতৰ ৰাজ্যসমূহতকৈ বেছি এতিয়া কেৱল জনসংখ্যাৰ মাপকাঠিৰে যদি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ লোকসভাৰ সদস্য সংখ্যা কম কৰি দিয়া হয় আৰু উত্তৰ ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি কাৰণে লোকসভাত উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হয় তেনে দেশৰ নীতি নিৰ্ধাৰণত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ অধিকাৰ সংকুচিত কৰা নহ'বনে তাৰ মানে সম্পদ সৃষ্টিৰ দায়িত্ব দক্ষিণৰ কিন্তু তাৰ বিতৰণৰ
অধিকাৰ উত্তৰৰ এইটো কেনে কথা হ'ল ই উপনিৱেশিক শোষণ নহ'লনে এই বুলি মন্তব্য কৰিছে তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে ভিডিঅ'টো